কাৰ্বি আংলং জিলাবাসীলৈ সুখবৰ। পোন প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং জিলাৰ লাংহিনত অসমীয়া ডেকাৰ আদৰণীয় পদক্ষেপ। লাংহিনত অত্যাধুনিক অনেষ্ট হোটেল এণ্ড ৰিজৰ্ট মুকলি। একেলগে 200 লোকে বহি সুস্বাদু ব্যঞ্জনেৰে আহাৰ গ্ৰহণ কৰিব পাৰিব আপুনি। বিয়া সবাহ মেল মিটিঙৰ খাদ্যৰ লগতে জন্মদিন উদযাপন কৰিব পাৰিব ৰিজৰ্টখনত। কি কয় ৰিজৰ্টখনৰ স্বত্বাধিকাৰী উদীয়মান যুৱকজনে, শুনাই ল'ব খুজিছোঁ। আমি অসমত এনেইতো বহুত ৰিজৰ্ট ৰেষ্টুৰেণ্ট দেখিছোঁ, বহুত ইয়াতকৈ ডাঙৰ ডাঙৰ ৰিজৰ্ট ৰেষ্টুৰেণ্ট আছে। কিন্তু আজি আমি কাৰ্বি আংলঙত আমি যেতিয়াই নাগালেণ্ডৰ পৰা আমি গুৱাহাটী যাবলগীয়া বা নগাঁও যাবলগীয়া হয় বা ডিফুৰ পৰা আমি নগাঁও যাবলগীয়া হয়, আমি ৰাস্তাত কোনোবা জেগাটোৱে মানে একাপ চাহ খাম বুলি ক'লেও আমাৰ এনেকুৱা এটা ভাল জেগা এটা নাই। কেলৈ নাই? কাৰণ আমি এটা হাইজিনিং আমি বিচাৰোঁ যে হাইজিন থকা জেগা এডোখৰত আমি চাহ একাপ খাওঁ, ফেমিলিৰ লগত গ'লে তাত অকল ভাত এসাঁজ খাই যাব পাৰোঁ, সেইটো বিচাৰোঁ। তো মোৰ মনলৈ সেইটো এটা মানে আগলৈ ভাৱ হ'ল যে কাৰ্বি আংলঙত এখন হোটেল বা ৰিজৰ্ট এখন খুলিবলৈ মানে ইচ্ছা হ'ল। আৰু লগতে মই মানে এই কাৰ্বি আংলং এই জেগাডোখৰ চইচ কৰিলোঁ। আপুনি যদি ডিফুৰ পৰাও যায় গুৱাহাটীলৈ, এটা মিডল পইণ্ট। মোৰ কাহিনীটো বহুত দীঘলীয়া। ময়ো এদিন কৰ্মসূত্ৰে মই ইয়াৰ পৰা গুজৰাটলৈ গৈছিলোঁ, আৰু মই এতিয়াও গুজৰাটতে বিশেষকৈ মই তাতে বেছিভাগ কাম কৰোঁ। তো মোৰ মনত ভাৱ এটা হ'ল যে আমি সদায় গুজৰাটত যদি কৰি থাকোঁ তেতিয়া সেইটোও নহ'ব। আমি অসমীয়া মানুহে আহি যদি অসমতে কিবা এটা নকৰোঁ আৰু আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিক যদি আমি কিবা এটা দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো মানে মই ভবা মতে নহয়। তো সেই হিচাপতে মই ইয়াত এতিয়া আমাৰ অসমীয়া যুৱক যুৱতীসকলক ইয়াত সংস্থাপন দিয়াৰ এটা মানে হেৰি কৰিছোঁ। আৰু আগলৈও মই ভাবি আছোঁ যে কিছুমান যিখিনি ওচৰ চুবুৰীয়া যুৱক যুৱতী আছে, সিহঁতি আহক, আহিলে আমাৰ ইয়াতে ট্ৰেইনিং লওক, ট্ৰেইনিং লৈ পিনে সিহঁতি বাহিৰত যাম বুলি ক'লেও মোৰ পিনৰ পৰাই মই লৈ যাব পৰা হ'ব, সেইটো এটা সুবিধা থাকিব। মই কাৰ্বি আংলংবাসী ৰাইজলৈ এটাই আহ্বান জনাম, আপোনালোকে সকলোৱে আহক, পৰিয়ালৰ লগত আহক, আহোঁতে একাপ চাহ খাই যাওক, আপোনালোকে চুৱক, বহুত ভাল লাগিব। আপোনালোকে এটা বহুত হাইজিন পৰিৱেশ পাব। এই পৰিৱেশটোত আপোনালোকে বহুতে এনজয় কৰিব পাৰিব, আপোনাৰ ল'ৰা ছোৱালীও এনজয় কৰিব পাৰিব। হয়, দুখীয়া লোকেও সুলভ মূল্যত গ্ৰহণ কৰিব পাৰিব আহাৰ। অৰ্ধশতাধিক থলুৱা যুৱক যুৱতীয়ে লাভ কৰিছে সংস্থাপন। সুস্বাদু খাদ্যৰ লগতে সুবিধা থাকিব বাৰৰ। ৰিজৰ্টখনত যুৱক যুৱতীক দিয়া হ'ব প্ৰশিক্ষণ। বুধবাৰে প্ৰাক্তন EM শৰৎ ব্ৰহ্মই ফিতা কাটি উদ্বোধন কৰে ৰিজৰ্টখন। আপুনিও আহক পৰিয়ালৰ সৈতে অনেষ্ট ৰিজৰ্টখনলৈ। কম খৰচতে গ্ৰহণ কৰক এমুঠি সুস্বাদু আহাৰ। খুব ধুনীয়া হৈছে, আৰু ইয়াৰ যিটো পৰিৱেশটো খুব ভাল হৈছে। লাংহিনত এইটো গৰৈমাৰীত যিটো অনেষ্ট হোটেল এণ্ড ৰিজৰ্ট ইয়াত খোলাটো, আৰু আমি ইমান স্পেচত যিটো ডাঙৰ আহল বহল হোটেলো আছে, আপোনাৰ ৰেষ্টুৰেণ্ট আছে, বাৰ আছে একেলগে, ইনক্লুডিং তেখেতলোকে প্ৰচেষ্টা কৰি আছে লজিঙো কৰিব বনাব। গতিকে এইখিনিলৈকে বহুত ভাল হৈছে, আৰু আমি তেখেতক ধন্যবাদ দিছোঁ। ডেকা ডাঙৰে তেখেতে সদৌ গোলাঘাট জিলাৰ পৰা আহি ইয়াত যিটো ব্যৱসায় কৰিব আহিছে, আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ পৰাই আমাৰ নিবনুৱাসকলে কিছু সংস্থাপন পাব, যোগ্য অনুযায়ী ইয়াতে সংস্থাপন পাব, আৰু কিছু তেখেতলোকে কামো শিকিব পাৰিব ইয়াত। গতিকে এটা আমাৰ যিটো এটা কথা যে আমাৰ আত্মনিৰ্ভৰ ভাৰত হিচাপে এইটো এটা নিৰ্ভৰ এটা প্ৰতিষ্ঠান, ইয়াৰ পৰা আমি বহুত শিকিব পাৰিব। আৰু আমি তেখেতলোকে কৈছে যে দুটা পৰ্যায়ৰ আছে, দুটা ৰেষ্টুৰেণ্ট, দুটা ষ্টল, এটা সস্তা, কিন্তু এক দুখীয়া মানুহবিলাকক খাব পাৰিব। তেখেতে মাছ ভাত খাব পাৰোঁ, মাংস ভাত খাব পাৰোঁ এটা ষ্টল, আৰু এইটো ছাইডত হৈছে তেখেতে ৰেষ্টুৰেণ্ট। এইখিনি কৰি দিছে, ধন্যবাদ দিছোঁ তেখেতলোকক। এইখিনি তেখেতলোকৰ প্ৰচেষ্টাত আমি অশেষ ধন্যবাদ দিছোঁ। কাৰ্বি আংলঙত আমি প্ৰথমবাৰৰ বাবে ব্যুৰো ৰিপৰ্ট, ভোকলীয়া ঘাট লাইভ।